আমি কেন্দ্ৰীয় কমিটিৰ পৰা মেজৰ বড'ল বুলি এখন মুখপত্ৰ পাব্লিছ কৰা হৈছে আৰু এইটো কোৱাৰ্টাৰলি পাব্লিছ হৈ থাকিব। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ দলৰ চিন্তাধাৰা, আমাৰ দলৰ আইডিঅলজি, ফিলচফি, আমাৰ দলৰ উদ্দেশ্য আৰু আমি কি চিন্তাধাৰাৰে কাম কৰি থাকোঁ, এইখিনি কথাবিলাক ৰাইজৰ ওচৰত দাঙি ধৰিবলৈ আৰু ৰাইজৰো বিভিন্ন মতামতবিলাক আমি জানিবলৈ ইয়াত বিভিন্ন লিখনিৰে এই কথাখিনি আমি আদান প্ৰদান কৰিবলৈ এই মুখপত্ৰখন মাউথপিছখন ছপোৱা হৈছে আৰু অনাগত দিনত সেইটো প্ৰত্যেকটো ইছ্যু আমাৰ যথা সময়ত পাব্লিছ কৰাৰ কাৰণে আমাৰ দলীয় নেতৃত্বই সিদ্ধান্ত লৈছে। ইয়াত শিক্ষা দীক্ষা, ইয়াত আমাৰ সামাজিক, ইয়াত অৰ্থনৈতিক, ইয়াত শান্তি প্ৰতিষ্ঠা, বিভিন্ন শিতান ইয়াত স্থান পাব আৰু সেইটো মাল্টিলেংগুৱেল হ'ব। বড়ো, অসমীয়া, বাংলা, ইংলিছ, হিন্দী বিভিন্ন ভাষাত এই আমাৰ যিটো মাউথপিছ এইখন ছপোৱা হ'ব আৰু সকলো ইয়াত লিখিব পাৰিব। আলোচনা, সমালোচনা, কবিতা যিয়ে লিখে, বিভিন্ন উন্নয়নৰ কথাবিলাক লিখিব পাৰে, বিভিন্ন পৰামৰ্শ আমাৰ খেতিয়কসকলক, ছাত্ৰ ছাত্ৰীক, বিভিন্ন শ্ৰেণীক দিব পাৰে আৰু তেনেকুৱাই এটা উদ্দেশ্য ৰাখি আমাৰ অঞ্চলৰ কাৰণে ভাল এটা কোৱালিটি এটা অলপ জাৰ্নেল, যদিও এইটো ৰাজনৈতিকভাৱে পাব্লিছ কৰা হৈছে, এটা মাউথপিছ হিচাপে এটা ভাল কোৱালিটি জাৰ্নেল এটা দিবৰ কাৰণে এটা উদ্দেশ্য ৰাখি সেইটো পাব্লিছ কৰা হৈছে। মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক। যোৱা বছৰ প্ৰথমবাৰৰ কাৰণে আমি ছুপাৰ 50 বুলি আমি IITৰ কাৰণে এটা কোচিং আৰম্ভ কৰিছিলোঁ কোকৰাঝাৰতে আৰু প্ৰথমবাৰতে এইবাৰ 12জন IITত আৰু NITত আৰু বাকীখিনি আমাৰ আছামৰ ইঞ্জিনিয়াৰিং কলেজবিলাকত যিবিলাক এণ্ট্ৰেঞ্চ হয় সেইটো পূৰা পাছ কৰিলে আৰু তেখেতসকলে এতিয়া আউট অফ 32জন ইতিমধ্যে তেখেতসকলে ক্লিয়াৰ কৰিলে। 2জন অলপ পৰীক্ষাত অলপ তেখেতসকলৰ যিটো নিজৰ পৰীক্ষা আছিলে, এই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, তাত অলপ অসুবিধা কিবা গড়বড় হৈছে। আদাৰৱাইজ আমাৰ 100% তেখেতসকলে পাৰফৰ্মেঞ্চ দিছে। ইয়াৰ কাৰণে খুব ভাল লাগিছে আৰু আমাৰ উদ্দেশ্য সফল হোৱা বুলি আমি আশা ৰাখিছোঁ। আৰু এই বছৰতো ইতিমধ্যে 50জন ল'ৰা ছোৱালী আমি LNলৈ পঠাই দিলোঁ মেডিকেলৰ কাৰণে আৰু 50জন ল'ৰা ছোৱালী কোকৰাঝাৰত পুনৰ কোচিং আৰম্ভ হ'ব ইঞ্জিনিয়াৰিঙৰ কাৰণে আৰু 50জন UPSC, 50জন APSC। ইয়াৰো মানে আমাৰ ইতিমধ্যে এডভাৰটাইজ হৈ গ'ল, এপ্লাই কৰিছে প্ৰায় 2000 ষ্টুডেণ্টে। ইয়াৰ কাৰণে আমাৰ টেষ্ট হ'ব, টেষ্টৰ পিছতে তেখেতসকলৰ কাৰণে আমি APSCৰ কাৰণে কোনে কোচিং কৰিব ইয়াৰ শ্বৰ্ট লিষ্ট কৰা হ'ল। UPSCৰ কাৰণে কোনটো কোচিং চেণ্টাৰ আমি ল'ম ইয়াৰো চিলেকশ্যনটো হৈ গ'ল। গতিকে এই জুন জুলাই মাহৰ ভিতৰতে সকলো নিজৰ নিজৰ স্থানলৈ গুচি যাব।